বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, সুৰেন ফুকন জিন্দাবাদ, সুৰেন ফুকন জিন্দাবাদ। বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ অন্যতম ৯ নং ৱাৰ্ডৰ সদস্য জাতীয় পৰিষদৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল। আজি তেওঁ আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। 29 গৰাকী পুৰুষ মহিলা। नमस्कार, आप देख रहे हैं असम समाचार। असम में आगामी विधानसभा चुनाव को लेकर राजनीतिक सरगर्मियां तेज हो गई हैं। इसी कड़ी में दिग्बोई विधानसभा क्षेत्र से भारतीय जनता पार्टी के उम्मीदवार सुरेन फुकन ने अपने अनोखे अंदाज में चुनाव प्रचार कर सबका ध्यान आकर्षित किया। आज बिजुलीबन के 1 नंबर हुलुंगुरी गांव में सुरेन फुकन ने पारंपरिक बिहू गीत गाकर और नाचते गाते हुए लोगों के बीच पहुंचकर वोट की अपील की। उनके इस अलग अंदाज को देखकर जनता भी काफी उत्साहित नजर आई। सभा के दौरान जब सुरेन फुकन ने जनता से आई लव यू कहा, तो जवाब में लोगों ने भी लव यू टू कहकर उनका उत्साह बढ़ाया। यह नज़ारा पूरे क्षेत्र में चर्चा का विषय बन गया है। इस मौके पर निर्दलीय रूप से पंचायत चुनाव जीतने वाली वार्ड सदस्य नवज्योति मेधी और मोरान स्वायत्त शासी परिषद के सदस्य महेंद्र बरुआ के नेतृत्व में करीब 40 लोगों ने औपचारिक रूप से भाजपा का दामन थामा। कार्यक्रम में पार्टी कार्यकर्ताओं और स्थानीय लोगों की बड़ी भागीदारी देखने को मिली और अंत में सभी से आगामी चुनाव में सक्रिय भूमिका निभाने की अपील की गई। एकदम आमी पूरा फाइटार चलाई आसो। এতিয়া আমি আছোঁ যোৱাকালিৰ পৰা বুঢ়ীদিহিং মৌজাৰ 6খন পঞ্চায়তত। আজি এইমাত্ৰ আমি বিজুলীবনত আছোঁ আৰু এই বিজুলীবনত আমি আজি 9খন সভা হৈ গ'ল আৰু এতিয়া এইখন সভাত দেখিছে আপুনি লোক আছে। আৰু ইয়াত আমাৰ বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ 10 নং ৱাৰ্ডৰ যে সদস্য নিৰ্দলীয় আছিলে নৱজ্যোতি মেধি, তাইৰ লগতে 40 গৰাকী আজি আমাৰ মহিলাই যোগদান কৰিছে। আৰু মৰাণ স্বায়ত্তশাসিত পৰিষদৰ এজন কৰ্মপটু জ্যেষ্ঠ এই অঞ্চলৰ নেতা মহেন্দ্ৰ বৰুৱা তেওঁ আমাৰ লগত যোগদান কৰিছে। গতিকে এইবাৰ এই অঞ্চলৰ পৰা 55,000 ভোটাৰ আছে। এই অঞ্চলৰ পৰা 50,000তকৈ অধিক ভোটাৰ, মই যোৱাকালিও কৈছোঁ, এইবাৰ আমি আচলতে লিড ল'ম। আৰু ডিগবৈ 2টা পাৰ্ট আছে, ডিগবৈত এটা পাৰ্ট, আমাৰ এইটো বুঢ়ীদিহিং পাৰ্ট। আৰু আমি প্ৰতিদিনাখনে 20খন 22খন 24খন সভা কৰিছোঁ আৰু আমি নামাতাকে মানুহ আহিছে, নামাতাকে আহিছে। আজি ইয়াত নেপালী ভাষী আহিছে, মৰাণ আহিছে, মটক আছে, সোণোৱাল কছাৰী আহিছে, চাহ জনগোষ্ঠী আহিছে, আহোম জনগোষ্ঠী আহিছে, আমাৰ সিংফৌ জনগোষ্ঠী আহিছে, সকলোৱে আহিছে। সকলোৱে এটাই কথা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰীৰ আসনত আমি বহুৱাব লাগিব। আৰু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ অধিকাৰখিনি তেখেতৰ দ্বাৰা যে এই প্ৰাপ্যখিনি পাম, এখেতসকলে দৃঢ় বিশ্বাস। গতিকে তেখেতৰ কাৰণে দিন ৰাত একাকাৰ কৰি দিছোঁ। আকৌ কৰিছোঁ যে তৃতীয়বাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোৰ ৰেকৰ্ড কাৰ্ড চাই ইতিমধ্যে যে ৰাইজৰ কাৰণে কাম কৰিছোঁ, তাৰ কাৰণে মোক যিটো আচলতে প্ৰাৰ্থিত্ব দিলে, এই প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে তেখেতক কোটি কোটি মই প্ৰণাম জনাইছোঁ। আৰু অহা দিনবিলাক, অহা 5 বছৰৰ কাৰণে নিৰ্বাচন নিশ্চিতভাৱে হ'ম, তাৰ আমি ৰেকৰ্ড কৰিব বিচাৰিছোঁ আৰু সেইকাৰণে কাম কৰিম। আৰু এই বুঢ়ীদিহিং মৌজাৰ সকলোৱে আদৰি লৈছে, আটাইতকৈ ডাঙৰ কথা সকলোৱে আদৰি লৈছে, সকলোৱে মৰম কৰিছে দেই, খুব ভাল পায় মোক, নিজকে ক'ব নালাগে, খুব ভাল পায়। ইমান মানুহ ওলাইছে, নাজানো কিমান ৰেকৰ্ড কৰিম, কিমান ৰেকৰ্ড ভোটত জিকিম নাজানো। ইয়াত অন্য প্ৰাৰ্থীটো কোনো কথাই নাই, কিন্তু বিজেপি 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 সুৰেন ফুকন সুৰেন ফুকন সুৰেন ফুকন আৰু আমাৰ ওপৰত আছে মামা। আচ্ছা, এই যদি কথা গণতন্ত্ৰৰ উৎসৱ এইটো নিৰ্বাচন, এই নিৰ্বাচন কিন্তু ভাৰতবৰ্ষতে আজিলৈকে দেখি পোৱা নাই, কিন্তু আপুনি এটা ব্যক্তিক্ৰমীভাৱে প্ৰচাৰ চলাইছে। না ডেফিনেটলি চাওক, অকল আমি এইটো ক'লে নহ'ব নে বিজেপি জিন্দাবাদ, চাউল দিম, ৰাস্তা দিম, এইটো নহয়। আচলতে মানুহৰ অন্তৰত আমি সোমাব লাগিব। কেতিয়া সোমাম? ৰাইজৰ মনৰ কথা আমি অন্তৰৰ পৰা ল'ব লাগিব। আৰু সাংস্কৃতিকভাৱেও এই অঞ্চলত যথেষ্ট ধনী। আজি পুৰণিকলীয়া এই অঞ্চলৰ লোক যিসকল আছে, আমাৰ সংস্কৃতি আছে, ঐতিহ্য আছে অঞ্চলৰ, তেওঁলোকৰ আজি ইয়াত মৰাণ জনগোষ্ঠী আছে, মটক আছে, টাই আহোম আছে, মিচিং আছে, সোণোৱাল কছাৰী আছে, চাহ জনগোষ্ঠী আছে। তেওঁলোকৰ মই প্ৰতিটো অঞ্চললৈ গৈ কিনে তেওঁলোকৰ গানেৰে মাতেৰে
সংগীতে তেওঁলোকক আঁকোৱালি ল'ব বিচাৰিছোঁ আৰু তেওঁলোকে দেখিছে আপোনাক কিমান আদৰি লৈছে হয়নে আমি অন্তৰ পৰা সংস্কৃতিৰ দ্বাৰা আমি তেওঁলোকক আহ্বান জনাইছোঁ যে সদায় আমি এটা পৰিয়াল এটা কথা হয় নহয় এটা কথা মই কওঁ সেইটো মই মানো যে যি মানুহে ফুল বেয়া পায় যি মানুহে শিশু বেয়া পায় যি মানুহে গান বেয়া পায় সেইজন নৰহত্যাকাৰী গতিকে নৰহত্যাকাৰী ইয়াত কোনো নাই আমি ফুল ভাল পোৱা মানুহ আছে কেঁচুৱা ভাল পোৱা মানুহ আছে সংগীত ভাল পোৱা মানুহ আছে সেইকাৰণে সংগীত চবেই ভাল পায় আৰু সেই সংগীতে আমাক সমন্বয় আনিছে একতা আনিছে শান্তি আনিছে আৰু মই সন্তুষ্ট তৃতীয়বাৰত ৰেকৰ্ড সংখ্যক ভোটেৰে জিকি ৰাইজৰ কাম কৰিম যোগদান কৰিছে আপুনি কি ক'ব কিয় যোগদান কৰিব আচলতে কি হয় মই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সদস্য আছিলোঁ মোৰ প্ৰমুখ হোৱাটছএপ কাৰ্যৰত আছিলোঁ মই সেই বিভাগটো চলাই নি আছিলোঁ তাৰ পাছতে এতিয়া মানে যিহেতু পঞ্চায়ত ইলেকশ্যনটো প্ৰতিগৰাকী কেণ্ডিডেটে একোগৰাকী নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু সেই অনুপাতে ময়ো তেনেকৈ আগবঢ়ালোঁ আৰু বিশেষ মোক ৰাইজৰ দল জাতীয় পৰিষদ কংগ্ৰেছ বা আৰু গাঁৱৰ সকলো মানুহে বিপুল ভোটত জয় কৰি মোক আকৌ আহি মই বিজেপিৰে আছিলোঁ কাৰণে মই আকৌ বিজেপিলৈকে গুচি যাব বিচাৰিছোঁ মই বেলেগ দলক বিচৰা নাই আৰু সেইটো মোৰ উদ্দেশ্য আছিলে আৰু এয়া डेस्क रिपोर्ट आसाम समाचार तिनसुकिया।